নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাই আজি মোৰ নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। আজি মই আমাৰ গাঁৱতে এখন শুদ্ধি সকাম আছে, নৱজাতকৰ শুদ্ধি সকাম আছে, তালৈ মই ওলাইছোঁ। এই সকামভাগি আপোনালৈ আগবঢ়াওঁ বুলি ভাবিলোঁ। তাকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। এইফালে ভকতসকলে সকামৰ যা যোগাৰ চলাই আছে, সম্পূৰ্ণ প্ৰস্তুতি কৰি আছে। মই এইখিনি সময়তে উপস্থিত হৈছোঁহি আৰু এইফালে ভকতসকলে আসন গ্ৰহণ কৰি সকাম ভাগ আয়োজন কৰিছে। এয়া কেঁচুৱা এইফালে শুই আছে ধুনীয়াকৈ। সকলোৱে আশীৰ্বাদ এভাগ দিব দেই। ছোৱালী হয়, ছোৱালী। এইফালে পিয়ম মানে কেঁচুৱাৰ ককায়েক। এইফালে দেউতাক ক্ষীৰোদ গগৈ। এইফালে মাক, কিন্তু কেঁচুৱা বেলেগহে খেলাই আছে দেই। কেঁচুৱা শুই আছে, এইফালে মাকে বেলেগ কেঁচুৱা খেলাই আছে। এইফালে শাকতা হ'লগৈ নেকি? হৈছেগৈ, ঠিক আছে। এইফালে জেঠাইকে কেতিয়া আহিলে বা? এইবোৰ মাছৰ যোগাৰ কৰিছে দেই। এইফালে সকামৰ মূল শৰাইভাগ সজাই আছে। কওকচোন। কৃষ্ণ, আজি গৃহস্থৰ ঘৰত শুদ্ধি সকাম এভাগ পাতিছে। শুদ্ধি শব্দটোৰ অৰ্থ হৈছে সংস্কাৰ, আচলতে পৰিষ্কাৰ, নিকাকৰণ ইত্যাদি ইত্যাদি হ'ব পাৰে। গতিকে ঘৰখনত যেতিয়া নৱজাতকৰ উপস্থিতি হয়, গতিকে তেওঁক আমি কি কৰোঁ, আমাৰ ভকতৰ নিয়ম আৰু আমাৰ ধৰ্মীয় নিয়ম মতে তেওঁক আচলতে আমি নিকা কৰি লোৱা হয়। যদিও তেওঁ খুব শুদ্ধ ভাবি এই পৃথিৱীত জন্মগ্ৰহণ কৰে, তথাপিতো আমি তেওঁলোকৰ ঘৰখনত এটা শব্দৰে তেওঁলোকক অকণমান সমাজৰ পৰা আঁতৰত ৰাখোঁ কেইদিনমানৰ কাৰণে। সেয়া হ'ল চুৱা বুলি কোৱা হয়। চুৱা শব্দটোৰ অৰ্থ হ'ল লেতেৰা, অপৰিষ্কাৰ, চাফ চিকুণ হ'ব লাগে, সেইটোৱে মূল কথা। গতিকে কেঁচুৱাক আমি কি কৰিব লাগিব? শুদ্ধ চিত্তে আমাৰ সমাজে গ্ৰহণ কৰিব লাগিব, সেয়া এটা কথা। আৰু সমাজে জানিব লাগিব এইখন ঘৰলৈ এটি কেঁচুৱা আহিছে, আৰু সেই কেঁচুৱাক আমি সমাজে গ্ৰহণ কৰিব লাগিব। তাৰ উপৰিও শুদ্ধি সকাম এইকাৰণেই কৰা হয়, মাক দেউতাকক কিন্তু আজি আমি এটা শিক্ষা দিব লাগিব। তেওঁ যিটো কেঁচুৱা, সি ল'ৰাই হওক বা ছোৱালীয়ে হওক, তেওঁক কেনেধৰণে তেওঁ তুলি তালি ডাঙৰ দীঘল কৰিব। বোলে কাইলৈৰ পৰা ডাঙৰ হ'লা ভাতে পানীয়ে খুৱাই ডাঙৰ কৰিছোঁ, এয়াই কিন্তু শিক্ষা নহয়। যথেষ্ট কথা আছে। মাক দেউতাকে আজি ভকতৰ সমাজত কেঁচুৱাটোক দাঙি ধৰি দুই এটা কথা তেওঁ কিন্তু সংকল্পই ল'ব লাগিব। কাৰণ সেই যদি ছোৱালী হয়, ছোৱালীজনীক কিন্তু ঘৰখনৰ প্ৰতিটো কাম শিকাবলৈ তেওঁ বাধ্য হ'ব লাগিব। তেওঁ ৰুব জানিব লাগিব, তুলিব জানিব লাগিব, তাঁতৰ কাম জানিব লাগিব, ভকতক আপ্যায়ন কৰিব জানিব লাগিব, ধান বানিব জানিব লাগিব, কাপোৰ বব জানিব লাগিব, ৰান্ধনীশাল ব্যৱহাৰ কৰিব জানিব লাগিব। গতিকে ইত্যাদি ইত্যাদি বহু কাম আছে। ভকতক সেৱা কৰিব জানিব লাগিব, ভকতক তামোল পাণ দিয়াৰ কথা আছে, ভকতক চাহ দিয়াৰ কথা আছে কেনেকৈ, আৰু কি কি শব্দৰে ভকতক সম্বোধন কৰিব, কথা বতৰা আদি কৰি এই কথাখিনি আছে।
আৰু ল'ৰাৰ ক্ষেত্ৰতো তেনেকৈ ডাঙৰ হৈ অহাৰ লগে লগে তেওঁ গোহালি চাফ চিকুণ কৰিব জানিব লাগিব, তেওঁ জেওৰাখন ভেটিব জানিব লাগিব, পথাৰলৈ যাব জানিব লাগিব। হয় স্কুল কলেজেই একমাত্ৰ নহয়, হয় কাৰণ আমাৰ শিশুসকল আমি এটাই কথা, আমাৰ হ'ল সম্পদ এটা, মানৱ সম্পদ। গতিকে তেওঁলোকক মানৱ সম্পদ হিচাপে যদি গঢ়িব পাৰোঁ, তেতিয়া ঘৰখন সুখৰ হ'ব, সমাজখন সুখৰ হ'ব আৰু জাতিটোৰ উত্তৰণ ঘটিব। এই ভাল কথাখিনি আজি কিন্তু মাক দেউতাকক অন্তত আমি দুই এটা কথা কৈ যোৱাটো ভাল। নহ'লে এতিয়া ক'বলগীয়া কথা বহুতেই আছে, তথাপিতো কিছুমান অপকৰ্ম হৈছে। কোনোবা বিয়া পাতিলে, তেওঁ এমাহ বা দুমাহৰ পাছত মাকৰ ঘৰলৈ গুচি গ'ল। কোনোবা ছোৱালীজনী ডাঙৰ হ'ল, বিয়া দি দিলে, তেওঁ তাঁত নেজানে, ৰুমাল চিলাই কৰিব নেজানে, ৰুব নেজানে, আনকি তেওঁ ভিতৰৰ পৰা কাঁহৰ বাতিটোত চাহ আনি ভকতক সেৱা কৰিবও নেজানে। ইত্যাদি ইত্যাদি কথাবোৰ যেতিয়া আমি ভাল কথাবোৰ শিকাম, মাক দেউতাকে যেতিয়া শিকাব তেওঁলোকক, তেতিয়া তেওঁলোকে ঘৰখনৰ কৰ্মবোৰ খুব সম্পন্ন কৰিব ভাল ধৰণে আৰু ঘৰখনলৈ শান্তি নামি আহিব। ইত্যাদি ইত্যাদি কথাবোৰ কিন্তু যেতিয়াই তেতিয়াই আমি কি কৰিব নোৱাৰোঁ, আলোচনা কৰিব নোৱাৰোঁ। আলোচনা কেতিয়া কৰিম? তেওঁ জন্মতে আচলতে যেনেকৈ পুলি এটা ৰোৱাৰ পৰাই আমি তদাৰক কৰোঁ, সাৰ পানী যোগাওঁ, তেনেকৈ আজি কেঁচুৱাতেই আমি সমাজত দাঙি ধৰি আজিৰ পৰাই যাতে সেই কেঁচুৱাতেই ভাল মানুহ হ'বৰ কাৰণে কিন্তু আমি সকলোৱে কি কৰোঁ, মিলি জুলি দুই এষাৰ ক'ব লাগিব। ইয়াত কিন্তু কথা আছে যে আমি যদি এনেধৰণে ভাবি লওঁ কেঁচুৱা ভাল হ'ব লাগিব, তাৰ আগতে কিন্তু মই জ্যেষ্ঠজনো ভাল হ'ব লাগিব। হয় হয় মই ভাল হ'লেহে তেওঁ ভাল হ'ব। হয় গতিকে মাকে কেঁচুৱাটো কেনেকৈ শিকাব? বোলে যা তই ঘৰটো সাৰগৈ, নহয়, সেইটো শিক্ষা নহয়। মাকে শাৰী দেখুৱাব লাগিব, তেতিয়া তেওঁ মাকে তাঁতখন লগালেহে তেওঁ তাঁতৰ শাল লৈ যাব। মাকে পাকঘৰলৈ কেনেকৈ যাব? তেওঁ পাকঘৰৰ কাম, পাকঘৰত যথেষ্ট কথা আছে। এইটো ভজনৰ কথা, আমাৰ গোঁসাই সত্ৰৰ মতে ভজনৰ কথাখিনি যথেষ্ট পাতিবলগীয়া আছে। তেওঁ চাউল কেনেকৈ দিব? পাকঘৰটো তেওঁ সাৰি পুচি ল'লেনে নাই? কাঁহী বাতিকেইটা সাৰি ল'লেনে নাই? তেওঁ পিন্ধি থকা সাজপাৰকেইটা নিকা হয়নে নহয়? যদি তেওঁ সেই কথাখিনি নেজানে, তেওঁ যিকণ সিদ্ধ তৈয়াৰ কৰে ঘৰখনৰ সকলো সদস্যৰ কাৰণে, সেইখিনি কিন্তু অমৃত নহয়, বিষ হ'ব পাৰে। সেইকাৰণে আমাৰ যে কাৰোবাৰ অকালতে বিয়োগ ঘটিছে, ইয়াৰ একমাত্ৰ কাৰণ আমি নজনাৰ কাৰণে। যদি কম বয়সতে এজন মানুহ মৰিছে, কাৰোবাৰ সৰু ল'ৰা এটা মৃত্যু হৈছে, এইখিনি মাক বাপেকৰ যথেষ্ট কম ক'বলগীয়া আছে। মাক বাপেকে জানিব লাগিব। আমি জানিব লাগিব এটা কথা, শব্দ জানিব লাগিব। কোনোবা মাকে ক'ব নহয়, চালে কুকুৰ তই নেজানো, কুলখনীয়া নেজানো, তাৰমানে মাকো কুলখনীয়া, বাপেকো কুলখনীয়া। মাক বাপেকে জানিব লাগিব। সেয়া এটা কথা। ঘৰৰ চাৰিওফালে দেউতাকৰ কাম আছে, বাঁহ গছ ৰুইছেনে নাই, তেওঁ কলগছ ৰুইছেনে নাই, তামোল ৰুইছে নাই, ইত্যাদি কথা। মাকেও সেইটো কথা চাৰিবেৰে সাৰিব লাগিব। আৰু এটা কথা আছে, ইত্যাদি কথাৰ লগতে তেওঁ ঝাৰুটো য'তে ত'তে পেলাই থ'ব নেকি? তেওঁ লেতেৰা কাপোৰখন য'তে ত'তে আঁৰি থ'ব নেকি? বোৱাৰীজনী বোলে পেটিকোটটো বোলে আগফালে আঁৰি থৈছে, হ'বনে কথাটো? এইবিলাক বহু ভিতৰুৱা কথা আছে, যিখিনিক আমি নেপায় বুলি কওঁ। গতিকে শুদ্ধি সকামৰ জৰিয়তে আমাৰ এটাই উদ্দেশ্য, লক্ষ্য, এটাই উদ্দেশ্য, আমাৰ ধৰ্মীয় আধ্যাত্মিক চিন্তা, আৰু এই চিন্তাৰ জৰিয়তে যাতে ঘৰখনলৈ নতুনকৈ অহা নৱজাতকৰ জীৱনটো শুদ্ধি হওক আৰু ঘৰখন উত্তৰণ হওক, শিক্ষাই দীক্ষাই কামে কাজে কথাই বতৰাই সৎ আচৰণে তেওঁ শিক্ষিত হ'ব, তেতিয়া ঘৰখন কিন্তু মংগল হ'ব। এনেধৰণৰ ভাল কথাৰে আচলতে সমাজে কি কৰে, শুদ্ধি সকাম এভাগ পাতি আহিছে। গতিকে আমি আশা ৰাখিছোঁ আজি যি শুদ্ধি সকাম হ'ব, ইয়াৰ জৰিয়তে এইখন ঘৰলৈ অহা কেঁচুৱাটিয়ে গোটেই জীৱন সুখে শান্তিৰে থাকিব। আৰু শুদ্ধিৰ মাজত আৰু এটা কথা আছে যে তেওঁ আহোঁতে, ইয়াত উপস্থিত হওঁতে হয়তো লগত দুই এটা গ্ৰহ দোষ থাকিব পাৰে। গ্ৰহবোৰ সঞ্চাৰ হয়, এটা গ্ৰহৰ পৰা আন এটা গ্ৰহলৈ যাওঁতে হয়তো গ্ৰহৰ দোষ, নক্ষত্ৰৰ দোষ থাকিব পাৰে। সেইখিনিও খণ্ডন হ'ব লাগিব। নহ'লে হয়তো পিতৃ ৰিষ্ট থাকিব, মাতৃ ৰিষ্ট থাকিব, তেওঁ ভাতৃ ৰিষ্ট থাকিব পাৰে। এইখিনি যদি নিৰ্মূল কৰি ল'ব নোৱাৰোঁ আমি ভকতৰ সমাজত, তেতিয়া কিন্তু তেওঁ জীৱনত শিক্ষা ক্ষেত্ৰত অপকাৰ হ'ব পাৰে, অৰ্থাৎ আগবাঢ়ি যাব নোৱাৰিব, তেওঁ সমাজত নেতৃত্ব ল'ব নোৱাৰিব, আৰু তেওঁ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ঘাটে ঘাটে হয়তো তেওঁ কি হ'ব পাৰে,
ক্ষতি হ'ব পাৰে। গতিকে এই কথাবোৰ নিৰ্মূল কৰি যাতে তেওঁ জীৱনৰ যিটো পথ, এই পথটো যাতে প্ৰশস্ত হৈ থাকে, আজি তেওঁ কিন্তু জীৱনৰ কাৰণে সেইখিনি স্পষ্ট এটা পথ, শুদ্ধ পথ এটা দেখুওৱাৰ এইটো এটা নিয়ম। গতিকে এনেধৰণৰ কথাও আছে, আমি সকলোখিনি নাজানো। গতিকে আমি আশা ৰাখিছোঁ আজি ভকত সমাজ ইয়াত গোট খাইছোঁ, ঘৰখনলৈ অহা নৱজাতকৰ উন্নতি কামনা কৰি শুদ্ধি সমাজৰ বিষয়ে একাষাৰ সামৰিলোঁ। কৃষ্ণ। আপোনালৈ বহুত বহুত ধন্যবাদ যাচিলোঁ। প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন, সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ। অজুনাভি কমলত ব্ৰহ্মা ভৈলা জাত, যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত, উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত। সত্যব্ৰত ৰাজা কদে খাইলা নিজ মায়া, নধৰিলা সমুদ্ৰেটো মাৰ মৎস্যকে। উৰ্ময় অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে, লক্ষ প্ৰহৰৰ পথ জুৰিলা হৰিৰে। হৰিলে পৰিস্তুতি খুৰা খুৰ নাগে, ধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠ ভাগে। দিব্য যজ্ঞ বৰাহস ৰূপ ভৈলা তুমি, লীলায়ে দন্তৰ অগ্ৰে উদ্ধাৰিলা ভূমি। তোমাক কৰিলে যুদ্ধ মোৰ কি দিয়া পুজিমে প্ৰভু। শ্যাম কলিয়া হৰি মোৰ কি দিয়া, প্ৰভু মোৰ কি দিয়া পুজিমে তুয়া পাৱে। শ্যাম কলিয়া হৰি মোৰ কি দিয়া, প্ৰভু মোৰ কি দিয়া পুজিমে তুয়া পাৱে। শ্যাম কলিয়া হৰি মোৰ কি দিয়া, প্ৰভু মোৰ কি দিয়া পুজিমে তুয়া পাৱে। শ্যাম কলিয়া গৰুটি মৰিলে। ঠিক আছে ঠিক আছে। কৃষ্ণ উন্নতি হওক, ভকতসকলৰ উন্নতি হওক, সেইটোৱে আমি ভাবিছোঁ ন। ঠিক আছে মানে আৰু হওক সকলোৱে দেই। হয় হয়, ধন্যবাদ জনাইছোঁ। ধন্যবাদ ধন্যবাদ আপোনালৈ। কৃষ্ণ কৃষ্ণ, হয় কৃষ্ণ।